পঞ্চানন নাট্য পৰিষদৰ শুভ মুহূৰ্ত 3 বছৰত ভৰি দিলে পঞ্চানন নাট্য পৰিষদে যোৱা 2 বছৰ নাট্যপ্ৰেমী ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা পঞ্চানন নাট্য পৰিষদে এইবেদিও মন মেলিছে নাট্যপ্ৰেমী দৰ্শকক আমোদ দিবলৈ সেয়ে বুধবাৰে মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ মায়ঙত পঞ্চানন নাট্য পৰিষদে মাংগলিক কাৰ্যসূচীৰে নাট্য আৰম্ভ কৰা পৰিলক্ষিত হয় পলাশবাৰী বিজয়নগৰৰ দখলাস্থিত বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী বিশিষ্ট জ্যোতিষী অপূৰ্বদেৱ শৰ্মাই এইবেলিৰ পঞ্চানন নাট্য পৰিষদৰ 2খন নাটক উন্মোচন কৰে উক্ত অনুষ্ঠানত বিশিষ্ট চিকিৎসক কৃষ্ণ কোঁৱৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপিকা কবিতা বিষয়া অৱসৰপ্ৰাপ্ত শিক্ষক মুকুট বিষয়া বিশিষ্ট নাট্যকাৰ পৰিচালক পৱন বিষয়া তথা আন কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থকা বুলি পঞ্চানন নাট্য পৰিষদৰ মুখ্য প্ৰযোজক ৰঞ্জন বিষয়া আৰু মনিষা বিষয়াই জানিবলৈ দিয়ে পৰিকল্পনা আমাৰ আজি প্ৰথম কাৰ্যসূচী গ'ল যে আমাৰ বিভাগ আছিলে উন্মোচন আছিলে সেই আমাৰ অপূৰ্ব ছাৰে কৰিলে তেওঁ আহি বিজয়নগৰৰ পৰা এতিয়া ভাবিছোঁ গোটেই বছৰটো শিল্পীখিনিক লৈ আগুৱাই যাম সেইটো আৰু ভগৱানৰ ইচ্ছাত যদি ভালে কুশলে থাকে গোটেই শিল্পীখিনিয়ে আমি গোটেই যিমানটো ছিজন আমাৰ চলে নাট্যৰ যাত্ৰা যিমান বছৰ সিমান চলে তেনেকৈ আগুৱাই লৈ যাম বুলি সকলোৰে আশীৰ্বাদ বিচাৰি আগবাঢ়ি ওলাইছোঁ আৰু তাৰপিছত আৰু বাকীখিনি ভগৱানৰ আশীৰ্বাদ লাগিব ৰাইজৰ সঁহাৰি লাগিব তেনেকৈ আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু নাট আমাৰ 2খন প্ৰথম আমাৰ সামাজিকখন হ'ল দেউতাৰ চকুলো আৰু আমাৰ কাল্পনিকখন হৈছে পাপৰ পৰাচিত্ৰ 2খন নাটক লৈ আমি ভিন্ন চৰিত্ৰত আছে সকলো ৰাইজ আছে দেখুৱাই যাম বুলি আগবাঢ়ি যাম বুলি ভাবিছোঁ যদি আৰু ভগৱানে কৃপা কৰে আগবাঢ়ি যাম নিশ্চয় আমি ৰাইজলৈ অনুৰোধ তেওঁলোকে আমাক সহজভাৱে চাওক আমাৰ নাটক কেনেকুৱা হয় কেনেকুৱা কৰিব পাৰোঁ আমি খুব সহজল গাঁৱৰ মানুহ হিচাপে আমি উলিয়াইছোঁ মানে ইয়াতে খুব ক্ৰিটিকেলৰ নাই নাটকো আমাৰ খুব সহজ হ'ল ৰাইজে চাই ভালেই পাব তো আহক ৰাইজসকলেও চাওক আমাৰ নাটক কেনেকুৱা পায় তেওঁলোকে সেয়াই আমাৰ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813
আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com